পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণ পায় লগ। ক্ষিপ্ৰগতিত প্ৰস্তুতি চলি আছে মানিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰত মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ 129 সংখ্যক জন্মোৎসৱ তথা সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ উদযাপনৰ আৰু এই উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ মানিকপুৰ অঞ্চলতে। মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দ ব্ৰহ্মচাৰী তেখেতে বঙাইগাঁও জিলাৰ ঐতিহ্যমণ্ডিত মানিকপুৰত স্থাপন কৰিছিলে গোবিন্দ ভৱন গীতা সত্ৰ। আৰু এই সত্ৰখনক আচলতে অসম আৰু উত্তৰ বংগৰ সমন্বয় সত্ৰ বুলিও কোৱা হয়। অকল অসমতেই নহয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই সত্ৰখনৰ শাখা সত্ৰ আছে। আৰু ইয়াত প্ৰতি বছৰেই জন্ম জয়ন্তী বা সাৰ্বভৌম গীতা উৎসৱ পালন কৰা হয়। আৰু অন্যান্য বছৰৰ দৰে এই বছৰো 129 সংখ্যক মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ জন্ম জয়ন্তী বা সাৰ্বভৌম গীতা জয়ন্তী আয়োজন কৰা হৈছে। আৰু অহা 16, 17 আৰু 18 আঘোণ অৰ্থাৎ 2, 3 আৰু 4 ডিচেম্বৰ তাৰিখে 3দিনীয়া কাৰ্যসূচীৰে উদযাপন হ'ব এই জন্ম জয়ন্তী। আৰু ইতিমধ্যে প্ৰস্তুতি চলি আছে তুংগত। গতিকে ইয়াৰ প্ৰস্তুতি সম্পৰ্কে আমি আজি প্ৰস্তুত কৰিছিলোঁ এক বিশেষ প্ৰতিবেদন। গতিকে আমাৰ দৰ্শকসকলে চাই থাকক এই গোবিন্দ ভৱন গীতা সত্ৰৰ যি উৎসৱ হ'ব ইয়াৰ প্ৰস্তুতি। মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱে স্থাপন কৰি যোৱা তথা অসম আৰু উত্তৰ বংগৰ সমন্বয় সত্ৰ হিচাপে জনাজাত গোবিন্দ ভৱন গীতা সত্ৰখনে অকল অসমতেই নহয়, ভাৰতবৰ্ষত বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ মাজত এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰাত লৈ আহিছে এক বিশেষ ভূমিকা। আমাৰ লগত আছে সত্ৰৰ ডেকা সত্ৰাধিকাৰ কপিল প্ৰভু। গতিকে এই অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে কি ক'ব? 129 সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত অহা 2 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব। 2 ডিচেম্বৰত আমাৰ ধৰ্মসভা, 3 ডিচেম্বৰত অখণ্ড নাম কীৰ্তন, 4 ডিচেম্বৰত ভক্ত সন্মিলন। এই আটাইকেইটা অনুষ্ঠানতে মৰ্যাদা সহিত আৰু গাম্ভীৰ্যতা সহিত ৰক্ষা কৰাৰ কাৰণে মানিকপুৰ অঞ্চলৰ আৰু অভ্যৰ্থনা সমিতিখনে লগতে সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰসকলে লগ লাগি এক বিশেষ প্ৰস্তুতি তুংগত ৰাখিছে। আৰু ইয়াত প্ৰতিদিনে অতি কমেও 2500, 3000 মানুহৰ আহাৰ গ্ৰহণ কৰাৰ কাৰণে প্ৰস্তুতি কৰা হৈছে। লগতে উৎসৱৰ যাৱতীয় সামগ্ৰী সামৰ্থ্য অনুযায়ী সকলোবিলাক প্ৰস্তুতি তুংগত। অহা যিমানবিলাক উত্তৰ বংগ, অসম বা ভাৰতবৰ্ষৰ বিভিন্ন মানুহ আহিব, ইয়াত 3 দিনীয়াকৈ থাকিব, থকাৰ ব্যৱস্থা আৰু খোৱা মেলাৰ ব্যৱস্থা সকলোবিলাক ইয়াত কৰা হ'ব। আৰু ইতিমধ্যে আমাৰ ৰাইজ তথা অভ্যৰ্থনা সমিতি তথা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ সকলোবিলাকে দিন ৰাত কামত লাগি আছে। আৰু আমাৰ ইচ্ছা সকলো ৰাইজ আহি এই অনুষ্ঠানটো যোগ দিয়ক আৰু এটা সাফল্যমণ্ডিত খবৰ চাৰিওফালে যাওক, এইটোকে আশা কৰিছোঁ। মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱৰ 129 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি 129 সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ আমাৰ গোবিন্দ ভৱন গীতা সত্ৰত অহা 2, 3, 4 ডিচেম্বৰ 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব। গতিকে এই মহোৎসৱলৈ সমূহ ভক্তবান ৰাইজক আমি আদৰণি জনাইছোঁ আৰু সকলো ভক্তৰে আমি সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আমি এইবেলি 129তম গীতা জয়ন্তী মহোৎসৱৰ পালনৰ কাৰ্যসূচী আৰম্ভ হৈছেহি। আমাৰ কাম কাজৰ ইতিমধ্যে তীব্ৰ গতিত চলি আছে। এই ক্ষেত্ৰত আমি সকলো ৰাইজৰে সহায় সহানুভূতি, সহায় সহযোগ কামনা কৰিছোঁ। পৰম ঈশ্বৰ দেৱ কৃষ্ণ কণ পায় লগ। তপ জপ যজ্ঞ দানে একান্ত ভক্তৰ পদ। ৰেণু শুদ্ধ চিত্ত মাথি অভিষেকে নকৰয় মনে। কৃষ্ণ। আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী কৃষ্ণানন্দদেৱ তেওঁ আছিলে এজন এক শৰণ নাম ধৰ্মৰ প্ৰচাৰক। আজি তেওঁৰ অহা 2, 3, 4 ডিচেম্বৰ তাৰিখে গীতা জয়ন্তী উৎসৱ, তেওঁৰ জন্ম উৎসৱ হিচাপে গীতা জয়ন্তী উৎসৱ পালন কৰিবলৈ সমূহ ৰাইজে প্ৰস্তুতি চলাইছে। ইতিমধ্যে আমাৰ প্ৰায় 40% কাম হৈছে। সকলো ৰাইজকে সহায় সহযোগিতা ইয়াৰ পৰা মই অনুৰোধ কৰিলোঁ। কৃষ্ণ। আমাৰ লগত আছে মানিকপুৰৰ গোবিন্দ ভৱন গীতা সত্ৰৰ সত্ৰাধিকাৰ বিজয় মিত্ৰ আইদেউ।
যি উৎসৱ হ'ব সত্ৰত ইয়াৰ প্ৰস্তুতি কেনেকুৱা ধৰণে চলি আছে? আমাৰ এইবাৰ 49তম গীতা জয়ন্তী উৎসৱ আমাৰ সকলো ৰাইজ ভকত মিলিয়ে উৎসৱ প্ৰতি বছৰে পালন কৰে। সেইকাৰণে এই বছৰে পালন কৰা হ'ল তেওঁৰ গীতা জয়ন্তী উৎসৱ। তেওঁৰ জন্ম উৎসৱ উপলক্ষে যদিও কৰে, কিন্তু আমাৰ সাৰ্বভৌম গীতা জয়ন্তী হিচাপে আমি এই জন্মতিথিটো তেখেতৰ নিৰ্দেশ মতে আমি আজিলৈকে পালন কৰি আছোঁ। আৰু ইয়াতে সকলো ৰাইজ ভকত বিভিন্ন ঠাইৰ, অকল অসমৰে নহয়, উত্তৰ বংগৰ পৰা সকলো ভকতবিলাকে ইয়াতে আহে। আমাৰ উত্তৰ বংগতো আমাৰ 16খন সত্ৰ আছে। সকলোবিলাকে মিলিজুলি আমি কেন্দ্ৰীয় সত্ৰ হিচাপে গুৰুধাম এইকাৰণে সকলো সমবেত হয়, সকলো ভকতে ৰাইজে শিষ্যবৃন্দই আৰু সকলো সহযোগিতাত আমি এই উৎসৱটো প্ৰতি বছৰে উদযাপিত কৰোঁ। আৰু এইবাৰৰ গীতা জয়ন্তী মহোৎসৱত সমাহাৰ হ'ব গছপুলি ৰোপণ, শিশুসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, ধৰ্মালোচনী সভা, ধৰ্মালোচনী, পাৰ্থসাৰথী উন্মোচন, অহৰাত্ৰ নাম কীৰ্তন, অষ্টপ্ৰহৰ, ভাগৱত শোভাযাত্ৰা, ভক্ত সন্মিলন, সাংস্কৃতিক সন্ধিয়া ইত্যাদি বিভিন্ন কাৰ্যসূচীৰ আৰু এই সমূহ কাৰ্যসূচীতে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰিছে উৎসৱ উদযাপন সমিতিয়ে। মানিকপুৰৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।